নমস্কাৰ বন্ধু বান্ধৱীসকল জ্যোতি পাঠশালা অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু জুলাই মাহতে বিএড এন্ট্ৰেন্স আহি আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটি গতিকে সেই সম্পৰ্কতে কিছুমান মক টেষ্ট লৈ আহিছোঁ যিহেতু বিএড এন্ট্ৰেন্সৰ কম বেছি পৰিমাণে মোৰ অভিজ্ঞতা আছে গতিকে আপোনালোক সকলোৰে লাভ হ'ব আৰু ইয়াৰে ভিতৰত সাধাৰণ জ্ঞানৰ আজি লৈ আহিবলৈ চেষ্টা কৰিছোঁ সাধাৰণ জ্ঞানত 30 মাৰ্কছ আহিব 120 নম্বৰ টোটেল আৰু এই 120 নম্বৰে প্ৰায় 15টা মান কোৱেশ্চন 14-15টা প্ৰশ্ন হিষ্ট্ৰী আহিব বিশেষকৈ ইণ্ডিয়ান হিষ্ট্ৰী অসম হিষ্ট্ৰী বিশেষ প্ৰভাৱ নেপেলাই গতিকে ইণ্ডিয়ান হিষ্ট্ৰী লৈ আহিবলৈ চেষ্টা কৰিছোঁ গতিকে আমি ভিডিঅ'ৰ দিশলৈ যাওঁ দেৰি নকৰি প্ৰথম কোৱেশ্চনটো আছে যে দেখিছে স্ক্ৰিনত যে হিন্দু সভ্যতাৰ প্ৰথমটো আৱিষ্কৃত স্থান কোনটো আছিল প্ৰথম আৱিষ্কৃত স্থানটো কোনটো আছিল হিন্দু সভ্যতা ইণ্ডাছ ভেলী চিভিলাইজেশ্যন আৰু অপচন কিটা আছে যে মহেঞ্জোদাৰো হৰপ্পা লোথাল আৰু ধলাভিৰা আপোনালোকে বস্তুটো ষ্টপ কৰি ল'ব ভিডিঅ'টো ষ্টপ কৰি মেলি আনসাৰ বিলাক নিজে দিবলৈ চেষ্টা কৰিব ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব হৰপ্পা প্ৰথম আৱিষ্কৃত স্থানটো আছিল হৰপ্পা ঠিক আছে 2 নম্বৰ কোৱেশ্চন 2 নম্বৰ প্ৰশ্নটো আছে যে হৰপ্পা সভ্যতাৰ কোনখন নদীত হৈতে জড়িত হৰপ্পা সভ্যতা কি আছে যে হিন্দু সভ্যতাৰ যোনবিলাক স্থান আছিল বা যি সভ্যতাটো কোনখন মানে বেলেগ বেলেগ নদীৰ লগত জড়িত তেতিয়া কি হ'ব যে হৰপ্পা সভ্যতাটো গোটেই সভ্যতাটো যদি সোধে তেতিয়া অপচন কিটা আছে যে গংগা যমুনা ইণ্ডাছ আৰু কি আছে যে নৰ্মদা চাৰিটা আছে ইণ্ডাছ মানে হিন্দু নদীৰ কথা কৈছে গতিকে ওলাই আছে এটো হিন্দু সভ্যতা বুলিও কয় আৰু হৰপ্পা সভ্যতা বুলিও কয় লগতে আৰু এটা কথা কৈ থৈ যাওঁ যদি কেনেবাকে আহি যায় যে মহেঞ্জোদাৰো কোনখন নদীৰ লগত জড়িত তেতিয়া লিখিব লাগিব যে ৰবি নদী বা ৰাবি নদীৰ লগত জড়িত হৈছে মহেঞ্জোদাৰো ঠিক আছে 3 নম্বৰ প্ৰশ্নটো আমি চাম 3 নম্বৰ প্ৰশ্নটো হৈছে যে হিন্দু সভ্যতাৰ মানুহৰ মুখ্য জীৱিকা কি আছিল আসলে কি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল হেতু এটা প্ৰয়োজনীয় প্ৰশ্ন হয় পৰীক্ষাত আহি থাকে অপচন কিটা আছে টিচিং এগ্ৰিকালচাৰ হান্টিং এণ্ড ট্ৰেডিং ইয়াৰ শুদ্ধ আনসাৰটো চাগে গম পাইছেই কৈ দিছো ইয়াৰ শুদ্ধ আনসাৰটো হৈছে এগ্ৰিকালচাৰ তেওঁলোক কৃষি কৰ্মৰ লগত জড়িত আছিল কৃষি কৰিয়ে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল পৰৱৰ্তী সময়ত লাহে লাহে বেলেগ বেলেগ কামত অংশগ্ৰহণ কৰিছিল হান্টিংও আহি যায় তাৰ পিছত ট্ৰেডিংও আহি যায় বাণিজ্য তেনেকৈ আহি যায় কিন্তু প্ৰথম তেওঁলোকে জীৱন নিৰ্বাহৰ মূল ভেটিটো আছিল কৃষি কৰ্ম ঠিক আছে এগ্ৰিকালচাৰ নেক্সট প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো চাওক 4 নম্বৰ প্ৰশ্নটো আছে যে হিন্দু সভ্যতা কোনখন স্থান বন্দৰৰ বাবে বিখ্যাত ইয়াত যেহেতু বেলেগ বেলেগ জাগাৰ লগত যোগাযোগ কৰিছিল তেতিয়াটো বন্দৰে দিনে গৈছিল ন গতিকে জাহাজ চলাচল কৰা যত ৰখাই স্থান বন্দৰ ক'ত আছিল আটাইতকৈ বেছি বন্দৰ ক'ত আছিল বেলেগ বেলেগ জাগাত আছিল কিন্তু বেছি বন্দৰ ক'ত আছিল আসলতে কথাটো তেনেকুৱা অপচন কিটা আছে যে হৰপ্পা কালিবাংগান লোথাল আৰু কি আছে বানাৱালি আৰু লোথাল দুইটাতে আছে আসলতে কিন্তু আটাইতকৈ বেছি যদি বন্দৰ ক'ত আছে বুলি কয় তেতিয়া উত্তৰটো আহিব যে লোথালত আটাইতকৈ বেছি বন্দৰ আছে আৰু ইয়াক বন্দৰ নগৰী বুলিও কোৱা হয় ঠিক আছে নেক্সট কোৱেশ্চনটো আহিব যে 5 নম্বৰ বৃহৎ স্নানাগাৰ কোনখন স্থানত পোৱা যায় ইয়াত এটা ডাঙৰ বৃহৎ স্নানাগাৰ পোৱা গৈছিল গা ধোৱা মানে সুইমিং পুল টাইপৰ এটা বস্তু পোৱা গৈছিল ইণ্ডাছ ভেলী চিভিলাইজেশ্যনত কোনটো জায়গাত পোৱা গৈছিল হেতু সুধিছে হেতু হৈছে যে প্ৰথমটো অপচনটো আছে যে হৰপ্পা 2 নম্বৰটো আছে মহেঞ্জোদাৰো 3 নম্বৰটো আছে লোথাল আৰু 4 নম্বৰটো আছে ধলাভিৰা আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে মহেঞ্জোদাৰোত কি পাইছিল যে বৃহৎ স্নানাগাৰ গ্ৰেট বাথ ক'ত পাইছিল মহেঞ্জোদাৰোত পাইছিল আৰু মহেঞ্জোদাৰো বৰ্তমান পাকিস্তানত আছে ঠিক আছে তাৰ পিছত 6 নম্বৰ প্ৰশ্ন আহিব 6 নম্বৰ প্ৰশ্নটো আছে যে সিন্ধু উপত্যকাৰ মানুহে তলৰ কোনজনক পূজা কৰিছিল মানে কোনজন দেৱতাক পূজা কৰিছিল তেওঁলোকে কেনেকুৱা ধৰণৰ পূজা কৰিছিল হেতুৰ লগত জড়িত প্ৰশ্ন এটো বহুত মানে কমন প্ৰশ্ন আহি থকা দেখা পোৱা যায় অপচন কিটা আছে যে ব্ৰহ্মা 2 নম্বৰত আছে লৰ্ড শিৱ বেকেটত লিখা আছে পশুপতি আৰু 3 নম্বৰত আছে বিষ্ণু আৰু 4 নম্বৰত আছে ইন্দ্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ত আছে লৰ্ড শিৱ আৰু শিৱ বুলি নাথাকি কেতিয়াবা পশুপতি বুলিও থাকিব পাৰে পশুপতি মূৰ্তি তেওঁলোকে পূজা কৰিছিল ঠিক আছে ভিডিও বিলাক ভাল লাগিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি যাব আপোনালোকে সাবস্ক্ৰাইব কৰিলে আমি উৎসাহ পাওঁ অনুপ্ৰেৰণা পাওঁ নতুন ভিডিও বনাই থাকিবলৈ ঠিক আছে 7 নম্বৰ প্ৰশ্নটোত গুছি যাওঁ 7 নম্বৰ প্ৰশ্নটো আছে যে হিন্দু সভ্যতাৰ কোনটো লিপি ব্যৱহাৰ কৰিছিল হিন্দু সভ্যতাৰ মানুহে কোনটো লিপি ব্যৱহাৰ কৰিছিল ইয়াৰ অপচন কিটা আছে যে প্ৰথমটো আছে যে ব্ৰাহ্মী লিপি তেওঁলোকে ব্যৱহাৰ কৰিছিল 2 নম্বৰটো আছে যে খৰস্তি লিপি ব্যৱহাৰ কৰিছিল খৰস্তি লিপি ব্যৱহাৰ কৰিছিল
3 নম্বৰটো আছে যে হেইৰোগ্লিফিক্স লিপি ব্যৱহাৰ কৰিছিল আৰু 4 নম্বৰটো আছে যে আনডেচিফেৰিড স্ক্ৰিপ্টছ প্ৰনাউন্সিয়েচনটো অকণ ভুল হ'ব পাৰে এটোৰ মিনিংটো হৈছে ইয়াত কৈ দিছো অপচন ডি টো ইয়াত শুদ্ধ হ'ব আনডেচিফেৰিড স্ক্ৰিপ্টছ ইয়াৰ মানে অৰ্থটো হয় একচুয়ালি এনেকে নাহিব পাৰে একচুয়ালি আনডেচিফেৰিড স্ক্ৰিপ্টছ মানে হৈছে যে যিবিলাক লিপি এতিয়ালৈকে পঢ়িব পৰা নাই মানে পাঠোদ্ধাৰ হোৱা নাই মানে পঢ়াটো এতিয়ালৈকে সম্ভৱে হোৱা নাই সেইখিনিকে এটো স্ক্ৰিপ্ট বুলি কোৱা হয় কিন্তু কেতিয়াবা এই অপচনটো নাথাকি পিক্টোগ্ৰাফি বুলি ক'ব পাৰে আহিব পাৰে মানে চিত্ৰাত্মক টাইপৰ আছিল এটা ছবি আছিল একচুয়ালি ৰাইটিং হেৰিয়তকৈ মানে ছবি আছিল আৰু সেই ছবিৰ সহায়ত মানে তেওঁলোকে লিখা ষ্টাৰ্ট কৰিছিল গতিকে এই ৱৰ্ডটো বিশেষকৈ পাবলে নাই তথাপিতো কেতিয়াবা পিক্টোগ্ৰাফি বুলি সাধাৰণতে সেই শব্দটোৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় ঠিক আছে 8 নম্বৰ প্ৰশ্নটোলৈ গুচি যাওঁ তলৰ কোনটো জন্তু হিন্দু সভ্যতাৰ মানুহৰ পৰিচিত নাছিল হিন্দু সভ্যতাৰ মানুহে যিবিলাক জীৱ-জন্তু ব্যৱহাৰ কৰিছিল তাৰ ভিতৰত কোনটো জন্তুৰ ব্যৱহাৰ তেওঁলোকে নাজানিছিল আছে কি আছে যে বুল হৰ্স এলিফেন্ট ৰাইনোসিয়াৰ্স গতিকে ইয়াৰ ভিতৰত কোনটো হ'ব যে ইয়াৰ ভিতৰত অপচন বি টো শুদ্ধ হ'ব অপচন বি টো হৰ্স ঘোঁৰা তেওঁলোকে ঘোঁৰাৰ ব্যৱহাৰ নাজানিছিল হিন্দু সভ্যতাৰ মানুহে এটো প্ৰশ্ন একদম কমন প্ৰশ্ন 10 বাৰ পৰীক্ষা পাতিলে 8-9 বাৰ আহি যায় এটো প্ৰশ্ন ঠিক আছে তাৰ পিছত আহি যাম যে হিন্দু সভ্যতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কোনটো আটাইতকৈ যদি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বুলি খুধু ক্যাৰেক্টাৰিষ্টিক্স ইয়াৰ ভিতৰত বেলেগ আছে আৰ্ট আছে টাউন প্ল্যানিং আছে লিটাৰেচাৰ আছে ৰিলিজন আছে গুটিগিটাৰে বেলেগ বৈশিষ্ট্য আছে কিন্তু আটাইতকৈ যদি জনপ্ৰিয় বৈশিষ্ট্যটোৰ কথা ক'বলৈ যাওঁ অপচন বি টো শুদ্ধ হ'ব টাউন প্ল্যানিং তেওঁলোকৰ টাউন প্ল্যানিংটো বহুত মানে উন্নত মানদণ্ডৰ আছিলে নলাৰ ব্যৱস্থা আছিলে বহুত মানে ষ্টেণ্ডাৰ্ড বুলি ক'ব পাৰি একদম সিম্পল কে গতিকে টাউন প্ল্যানিংটো আটাইতকৈ প্ৰথম বৈশিষ্ট্যৰ ভিতৰত তেওঁলোকৰ পৰিব নেক্সট 10 নম্বৰ প্ৰশ্নত আহিব যে হিন্দু সভ্যতাৰ লোকৰ বাবে কোনটো ধাতু অজ্ঞাত আছিল আগতে এটা প্ৰশ্ন পাইছিল যে কোনটো জন্তুৰ ব্যৱহাৰ কৰা নাছিল এতিয়া আহিছে যে কোনটো ধাতুৰ মানে অজ্ঞাত আছিল বা ব্যৱহাৰ কৰা তেওঁলোকে নাজানিছিল একেটা কথাই আগতে জন্তু আছিল এতিয়া ধাতু আছে ইয়াত অপচন গিটা কি আছে যে কপাৰ টিন আইৰন ব্ৰঞ্জ এটো অপচন উত্তৰটো আপোনালোকে পাৰিবই চাগে পাৰিবনে এটো একেবাৰে সিম্পল প্ৰশ্ন যদিও মানে এটো বহুত মানে আহিয়ে থাকে এটো উত্তৰটো হ'ব যে আইৰন লোহাৰ ব্যৱহাৰ হিন্দু সভ্যতাৰ মানুহে নাজানিছিল আৰু জন্তুৰ ভিতৰত ঘোঁৰাৰ ব্যৱহাৰ তেওঁলোকে নাজানিছিল পৰৱৰ্তী সময়ত বৈদিক যুগৰ আৰম্ভ হয় আৰু বৈদিক যুগতে লোহাৰ আৱিষ্কাৰ হয় আৰু ঘোঁৰা ব্যৱহাৰ কৰে আৰ্যসকলে ঠিক আছে তাৰ পিছত আহিব 11 নম্বৰ প্ৰশ্নটো আছে যে গুজৰাটত অৱস্থিত হিন্দু সভ্যতাৰ স্থান কোনটো হিন্দু সভ্যতাৰ স্থানবিলাক কি কৈছে যে হিন্দু সভ্যতা এনেকুৱা এটা জেগা মানে আসলতে আপোনাৰ ভাৰততো আছে পাকিস্তানতো আছে আফগানিস্তানতো কিছু অংশ আছে আৰু বেছি সংখ্যক আছে যে পাকিস্তানত ঠিক আছে এটা ভাৰতৰ বিভিন্ন জায়গাত আছে গুজৰাটত পোৱা যায় কিছুমান আৰু সাউথৰ ফালেও কিছুমান জায়গা পোৱা যায় এটা খুদিছে যে তলৰ কোনখন চহৰনো গুজৰাটত পোৱা যায় হেতু খুদিছে প্ৰথমখন আছে মহেঞ্জোদাৰো 2 নম্বৰ হৰপ্পা 3 নম্বৰ কালিবানগান আৰু 4 নম্বৰ আছে ধলাভিৰা ঠিক আছে ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি ধলাভিৰা গুজৰাটত আছে আৰু আগতে যে পাইছিল বন্দৰ নগৰী বুলি কয় লুথালো কিন্তু গুজৰাটতে আছে আৰু এফালে মহেঞ্জোদাৰো আৰু হৰপ্পা দুইখনক ৰাজধানী বুলি কয় কেতিয়াবা মহেঞ্জোদাৰোকো ৰাজধানী বুলি বহু জায়গাত উল্লেখ আছে এই দুইখন আছে কিন্তু পাকিস্তানৰ আৰু আটাইতকৈ দুইখন ডাঙৰ চহৰ ঠিক আছে তাৰ পিছত আহি যাব যে নেক্সট প্ৰশ্নটো 12 নম্বৰটো আছে যে কোনখন স্থানত অগ্নি বেদীৰ প্ৰমাণ পোৱা যায় মানে অগ্নি বেদী এটা আছিল আৰু সেই বেদীৰ প্ৰমাণ ক'ত পোৱা যায় হেতু কথাই খুদিছে জেগাটোৰ নাম খুদিছে লোথাল কালিবানগান হৰপ্পা আৰু সুৰকটাডা এটা জনপ্ৰিয় জেগা হয় আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে অপচন বি কালিবানগানত কি কৈছিলে যে অগ্নি বেদীৰ প্ৰমাণ পোৱা গৈছিল ইয়াৰ পিছত আহিব 13 নম্বৰ প্ৰশ্নটো আমি চাম 13 নম্বৰ প্ৰশ্নটো আছে যে হিন্দু সভ্যতাৰ ঘৰবোৰ কেনেকুৱা বস্তুৰে নিৰ্মাণ কৰা হৈছিল কি বস্তুৰে ঘৰবোৰ বিশেষকৈ নিৰ্মাণ কৰা হৈছিল হেতু প্ৰশ্নটো অপচন এ আছে মুড 2 নম্বৰ আছে বেম্বো 3 নম্বৰ আছে বেকেট ব্ৰিক্স তাৰ পিছত আছে যে উড কাঠেৰে ইয়াৰ অপচন সি টো শুদ্ধ হ'ব ইটাৰে নিৰ্মাণ কৰা হৈছিল পুৰা মাটিৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল নেক্সট 14 নম্বৰ প্ৰশ্ন হিন্দু সভ্যতাৰ সিল বনাবলৈ প্ৰধানত কোনটো বস্তুৰ ব্যৱহাৰ হৈছিল অপচন এ আছে টেৰাকটা 2 নম্বৰ আছে ষ্টিয়েটাইট 3 নম্বৰ আছে ব্ৰঞ্জ আৰু 4 নম্বৰ আছে উড আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি ষ্টিয়েটাইট ব্যৱহাৰ কৰা হৈছিল সিল বনাবলৈ
ঠিক আছে 15 নম্বৰ প্ৰশ্ন আছে যে সিন্ধু সভ্যতা এটা দেশ যুগৰ সভ্যতা খালি ঠাই পূৰ কৰা তেনেকুৱা টাইপৰ আছে যে কি যুগৰ সভ্যতা এটো প্ৰশ্ন খুব সোধে 2 নম্বৰ প্ৰথম অপচনটো হৈছে যে এত আছে যে ষ্টোন শিলৰ যুগৰ সভ্যতা 2 নম্বৰত আছে আইৰন 3 নম্বৰত আছে ব্ৰঞ্জ আৰু 4 নম্বৰত আছে কপাৰ অপচন সি টো শুদ্ধ হ'ব ব্ৰঞ্জ যুগৰ সভ্যতা বুলি কোৱা হয় সিন্ধু সভ্যতা ঠিক আছে নেক্সট প্ৰশ্নটো আহিব 16 নম্বৰ প্ৰশ্নটো আছে যে কোনখন স্থানত ঘোঁৰাৰ সমাধিৰ প্ৰমাণ পোৱা গৈছিল আগতে কোৱা হৈছিল যে ঘোঁৰাৰ ব্যৱহাৰ নাই কৰা কিন্তু কি কৈছিল যে ইয়া কিন্তু কিছুমান কংকাল পোৱা গৈছিল ঘোঁৰাৰ ঠিক আছে এটা কোনখন স্থানত পোৱা গৈছিল হেতু সুধিছে প্ৰথম অপচনটো আছে যে চুৰকটাডা 2 নম্বৰত আছে হাৰাপ্পা 3 নম্বৰত আছে ধলাভিৰা আৰু 4 নম্বৰত আছে মহেঞ্জো-দাৰো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে অপচন এ চুৰকটাডাত কি হৈছে যে ঘোঁৰাৰ সমাধিৰ প্ৰমাণ পোৱা গৈছিল ঠিক আছে নেক্সট প্ৰশ্ন 17 নম্বৰ হিন্দু সভ্যতাৰ অৰ্থনীতিৰ ধৰণটো কেনেকুৱা আছিল অৰ্থনীতিৰ মূল ভেটি কি আছিল মানে তেনেকুৱা এটা সুধিছে প্ৰথম অপচনটো আছে যে পিওৰলি এগ্ৰেৰিয়ান 2 নম্বৰত আছে ইন্ডাষ্ট্ৰিয়েল 3 নম্বৰত আছে যে আৰবান এণ্ড ট্ৰেড বেস আৰু 4 নম্বৰত আছে যে নমাডিক আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰবান এণ্ড ট্ৰেড বেস নগৰীয়া আৰু বাণিজ্যিক 4 নম্বৰ এটো নমাডিক বোলাটো হৈছে যে যাযাবৰী টাইপৰ তেনেকুৱা এটা অৰ্থ প্ৰকাশ কৰে প্ৰথমটো গম পাইছে এগ্ৰিকালচাৰৰ লগত জড়িত আৰু তাৰ পিছত ইন্ডাষ্ট্ৰিয়েল গতিকে সি টোৱে শুদ্ধ হ'ব অপচন সি আৰবান এণ্ড ট্ৰেড বেস ঠিক আছে 18 নম্বৰ প্ৰশ্নটো হৈছে যে হৰপ্পাৰ ওজন পদ্ধতি কোনটো অনুপাতত আধাৰিত আছিল অপচন এ আছে বিনেৰী 2 নম্বৰত আছে ডেসিমেল 3 নম্বৰত আছে হেক্সাডেসিমেল আৰু 4 নম্বৰত আছে অক্টেল আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব যে অপচন বি ডেসিমেল ঠিক আছে 19 নম্বৰ প্ৰশ্নটো আছে যে কোনখন স্থানত পানী সংৰক্ষণ ব্যৱস্থাৰ বিষয়ে প্ৰমাণ পোৱা যায় পানী সংৰক্ষণৰ বিষয়ে ক'ত প্ৰমাণ পোৱা যায় ইয়াত যিমান বিলাক সাইট আছিল 4খন সাইট আছিল 4খন জায়গা আছিল মানে তাত বেলেগ ক'বাত ভৰাল পাইছে ক'বাত স্নানাগাৰ পাইছে ক'বাত পুখুৰী পাইছে ক'বাত বেজি পাইছে তেনেকুৱা ধৰণৰ মানে কিছুমান কথা আছে গতিকে পানী সংৰক্ষণৰ বিষয়ে ক'ত পোৱা যায় হেতু এটা জানিবলগীয়া কথা আৰু ইয়াৰ অপচন কিটা আছে হৰপ্পা লোথাল ধলাভিৰা আৰু ৰাখিগিৰি বুলি কয় ৰাখিগাৰি তেনেকুৱা এটা নাম আছে আৰু এই নামটো থাকোতে ফটকা মনত পৰে কথা কৈছো ৰাখিগিৰি আটাইতকৈ যিমান বিলাক সাইট আছিল আটাইতকৈ ডাঙৰ অঞ্চলটো হৈছে ৰাখিগিৰি ঠিক আছে হৰপ্পা আৰু মহেঞ্জোদাৰো জনপ্ৰিয় কিন্তু ৰাখিগিৰি আটাইতকৈ ডাঙৰ কিন্তু আমাৰ প্ৰশ্ন এটো নহয় বাৰু প্ৰশ্ন ক'ত হৈছে যে পানী সংৰক্ষণ ক'ত প্ৰমাণ পোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ধলাভিৰা গুজৰাটত আছে আগতে পাই আহিছো ধলাভিৰাত পানী সংৰক্ষণৰ বিষয়ে প্ৰমাণ পোৱা যায় ঠিক আছে 20 নম্বৰ প্ৰশ্ন আজিৰ ভিডিওৰ একেবাৰে অন্তিমটো প্ৰশ্ন আছে যে তলৰ কোনটো হৰপ্পা চহৰৰ বৈশিষ্ট্য নাছিল সুধিছে নে ইয়াৰ বৈশিষ্ট্য নাছিল প্ৰথম অপচনটো আছে যে আন্ডাৰগ্ৰাউণ্ড ড্ৰেনেজ তাৰ পিছত কৈছে যে গ্ৰিড সিস্টেম অফ ৰোড ৰাস্তাৰ গ্ৰিড সিস্টেম 3 নম্বৰত আছে যে লাৰ্জ টেম্পল আৰু 4 নম্বৰত আছে গ্লেনেৰিছ এই চাৰিটা অপচনৰ ভিতৰত কি হ'ব যে আন্ডাৰগ্ৰাউণ্ড ড্ৰেনেজটো আছিলে গ্ৰিড সিস্টেম আছিলে ৰাস্তাত তাৰ পিছত লাৰ্জ টেম্পল ডাঙৰ মন্দিৰটো নাছিলে ধৰ্মীয় জায়গা কিছুমান আছিলে কিন্তু তেনেকে ডাঙৰ মন্দিৰৰ বিষয়ে উল্লেখ নাই কতো গ্লেনেৰিছ শস্যৰ ভঁৰাল ডাঙৰ বেলেগ জায়গাত পোৱা গৈছিল গতিকে ইয়াৰ অপচন সি টো শুদ্ধ উত্তৰ লাৰ্জ টেম্পলটো কি কৈছে যে ইন্ডাছ ভেলী সিভিলাইজেশনৰ বৈশিষ্ট্য নহয় এইকিটা অতি জনপ্ৰিয় বা প্ৰত্যেকটো এক্সামতে আহি থকা প্ৰশ্ন আছিল ইন্ডাছ ভেলী সিভিলাইজেশনৰ ওপৰত গতিকে প্ৰশ্নকিটা চাই যাব কেৱল অকল প্ৰশ্নই নহয় ইয়াৰ লগতে আনসাৰ বিলাকত যিমান পাৰো ডিসকাস কৰি যাবলৈ চেষ্টা কৰিছো গতিকে আপোনালোকে যদি ভালদৰে মনোযোগ দি চাইছে নিশ্চয় কিবা এটা হলো বুজি পাইছে আৰু ভিডিওটোৰ পৰা কিবা এটা হলো উপকৃত হ'ব বুলি আশা কৰিলো ঠিক আছে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো পৰৱৰ্তী ভিডিওটো কাইলৈ লৈ আহিবলৈ চেষ্টা কৰিম যিমান পাৰো বিএডৰ মক টেষ্টৰ জৰিয়তে আপোনালোকৰ সিলেবাসটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিম ঠিক আছে আজি ভিডিওটো ইমানতে সামৰণি মাৰিছো ধন্যবাদ জয় অসম